পৰহি আবেলি আমাৰ পল্টন বজাৰৰ যিজন ওচি তেওঁলৈ এজন লোকৰ পৰা এটা খবৰ আহিল যে পল্টন বজাৰৰ আৰ্য হস্পিটেলৰ ওচৰৰ যিটো ৰোমা এনক্লেভ আছে তাৰ এপাৰ্টমেণ্টৰ টেৰেছত এগৰাকী সৰু ছোৱালী বয়স 3 বছৰমান হ'ব তেওঁক এটা খুঁটাত বান্ধি থৈছে বুলি আৰু এই ঘটনাটোত ওচৰ চুবুৰীয়াই লক্ষ্য কৰিছে যে যোৱা কেইবা মাহৰ পৰা ছোৱালীজনীক কেনেকৈ অত্যাচাৰ কৰা হৈছে। খবৰটো পোৱাৰ লগে লগে আমাৰ পল্টন বজাৰ থানাৰ টিম আমাৰ ACP পাণবজাৰ তেওঁলোকে ইমিডিয়েটলি ঘৰটোলৈ গ'ল আৰু এই ৰোমা এনক্লেভত যোৱাৰ পিছত গম পালে যে 4th ফ্ল'ৰত সেই এনক্লেভৰ যিটো এপাৰ্টমেণ্টৰ 4th ফ্ল'ৰৰ যি বাসিন্দা গম পোৱা গ'ল যে ডক্টৰ ৱালিউল ইছলাম আৰু ডক্টৰ সংগীতা দত্ত তেওঁলোকৰ ঘৰত 3টি সন্তান আছে। ডাঙৰগৰাকী ছোৱালী তাৰ পিছত 2টি সন্তান এটা ল'ৰা আৰু এজনী ছোৱালী। সেই ছোৱালীজনীক টেৰেছত বান্ধি থোৱা হৈছিলে। আমি আমাৰ মহিলা আৰক্ষী বিষয়া গৈছিলে লগত সেই ছোৱালীজনীক তাৰ পৰা উদ্ধাৰ কৰি আমি ততাতৈয়াকৈ প্ৰথম চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰোঁ আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰোঁতে দেখা গ'ল যে তেওঁৰ গোটেই গাতে কিছু আঘাত আছে। গতিকে প্ৰাথমিক তদন্তৰ ভিত্তিত যিখিনি পোৱা গ'ল সেই সংক্ৰান্তত আমি এখন আজি এজাহাৰ পালোঁ এগৰাকী ব্যক্তিৰ পৰা যি NGOৰ লগতে জড়িত আৰু সেইমতে পল্টন বজাৰ থানাত আমি 193 নম্বৰৰ কেছটো ৰুজু কৰোঁ ইণ্ডিয়ান পেনাল কোডৰ বেলেগ বেলেগ ধাৰাত আৰু জুভেনাইল জাষ্টিছ এক্টৰ বেলেগ বেলেগ ধাৰাত।